মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ যি মাজুলীত আছে ইয়াত এডভাৰটাইজমেণ্ট ওলাইছে বা নটিফিকেশ্যন আমি ক'ব পাৰোঁ নটিফিকেশ্যন আহিছে 2025-26 বৰ্ষৰ এডমিশ্যনৰ বাবে বিভিন্ন কোৰ্চৰ বাবে গতিকে আহক জানিবলৈ চেষ্টা কৰোঁ মাজুলী ইউনিভাৰ্চিটিত পঢ়িবলৈ হ'লে মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ এণ্ট্ৰেন্স টেষ্ট চমুকৈ MUCET সেই পৰীক্ষাটো পাছ কৰিব লাগিব যাতে আপুনি দুবছৰীয়া পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰামত এডমিশ্যন পায় অসমীয়াত হিষ্ট্ৰীত বা অন্যান্য পাৰফৰ্মিং আৰ্টছৰ বিষয়ত অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিব লাগিব 4 জুলাই তাৰ মানে শুক্ৰবাৰে পৰীক্ষাটো পাতিব মাষ্টাৰ ডিগ্ৰী ইন আছামিজ কৰিব পাৰিব ইয়াৰ বাবে বেচেলৰ ডিগ্ৰী যিকোনো ডিসিপ্লিনত থাকিলেই হ'ব বা বেচেলৰ ডিগ্ৰীৰ লগত যদি আপোনাৰ মেজৰ আছে অসমীয়া তেতিয়াও হ'ব আৰু ইয়াৰ বাবে গুগল লিংক ফৰ এপ্লিকেশ্যন বুলি দিয়া আছে আপোনালোকে ডাইৰেক্ট গুগল লিংকত ক্লিক কৰি এই যেটো গুগল লিংক তাত ক্লিক কৰি এপ্লিকেশ্যন কৰিব পাৰিব ইয়াৰ বাবে তেওঁলোকৰ ৱেবছাইটত গ'লেই হ'ল এই নটিফিকেশ্যনটো আপোনালোকে পাই যাব তেনেকুৱাকৈ মাষ্টাৰ ডিগ্ৰী ইন হিষ্ট্ৰী কৰিব পাৰিব MA ইন হিষ্ট্ৰী কৰিবলৈও বেচেলৰ ডিগ্ৰী লাগিব মেজৰ নহ'লেও নাই মাত্ৰ বেচেলৰ ডিগ্ৰী কৰিলেই হ'ব মানে গ্ৰেজুৱেশ্যন কৰিলেই হ'ব তাৰ বাবে গুগল লিংক দিয়া আছে তাৰ বাহিৰে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব পাৰফৰ্মিং আৰ্টছ বিভিন্ন প্ৰকাৰ আছে যেনে স্পেচিয়েলাইজেশ্যন থিয়েটাৰত কৰিব পাৰিব থিয়েটাৰ আৰ্টত নহ'লে সত্ৰীয়া ডান্স নহ'লে ভোকাল মিউজিক উইথ স্পেচিয়েল ফ'কাছ অন সত্ৰীয়া মিউজিক গতিকে এই ডিগ্ৰীটো কৰিবলৈ হ'লে বেচেলৰ ডিগ্ৰী লাগিব পাৰফৰ্মিং আৰ্টছ নহ'লে BPA কৰা হ'ব লাগিব বিভোগ কৰা হ'লেও হ'ব বা ইয়াৰ সমপৰ্যায়ৰ ডান্স মিউজিক আৰু থিয়েটাৰত স্পেচিয়েলাইজেশ্যন নহ'লে BA যিকোনো ডিসিপ্লিনত কৰিলেই হ'ব গ্ৰেজুৱেশ্যন ইয়াৰ বাহিৰে থিয়েটাৰ আৰ্টত স্পেচিয়েলাইজেশ্যন লাগে চাৰ্টিফিকেট যদি আছে খুব ভাল কথা NSDৰ পৰা আৰু নতুবা আপোনালোকে যদি ভক্ত খান্দে সংগীত বিদ্যাপীঠ পৰীক্ষা পৰিষদ অসম ছাত্ৰ মহাসভা এনেকুৱা বহুত নাম দিয়া আছে ইয়াত তাৰ পৰা যদি কৰিছে তেনে কোৰ্স তেতিয়াও হেতু সাৰ্টিফিকেট যদি আছে হেতু গ্ৰহণযোগ্য হ'ব আৰু তাৰ লিংকও ইয়াত দিয়া আছে যদি 6 সেমিষ্টাৰত আছে তথাপিও দিব পাৰিব যদি সেকেন্ড আৰু ফৰ্থত ব্যাকলগ আছে তথাপিও দিব পাৰিব খালি পিছত হেতু পাস কৰা হ'ব লাগিব 100% ওয়েটেজ দিয়া যাব আপোনাৰ এন্ট্ৰেন্স পাস কৰিব নোৱাৰিলে কাম নাই 100 মাৰ্কৰ পৰীক্ষা হ'ব 50টা মাল্টিপল চইচ কোৱেশ্চন হ'ব 2 মাৰ্কে পৰিব সকলো আৰু কোৱেশ্চন পেপাৰটো ইংৰাজীত হ'ব BA লেভেলৰ হ'ব 1.5 ঘণ্টা পৰীক্ষা হ'ব মাইনাছ মাৰ্ক 0.5 থাকিব আৰু সকলো কথা তেওঁলোকৰ ৱেবছাইট www.muoc.ac.in ত উপলব্ধ হ'ব আৰু সকলো তথ্য লাভ কৰিব আপোনালোকৰ নিজৰ এই ৱেবছাইটত মানে ইউনিভাৰ্চিটিৰ ৱেবছাইট আৰু আপোনাৰ নিজৰ ফোন নম্বৰ বা ইমেইল নহলে আপোনালোকে কন্টাক্ট কৰিব পাৰে kalpanatayeng.kt@gmail.com বা ফোন নম্বৰ দিয়া আছে 7 মে পৰা আৰম্ভ হৈ আপোনাৰ 23 জুনত শেষ হ'ব আৰু 4 জুলাইত পৰীক্ষা হ'ব ৰাতিপুৱা 10:30 বা 12টা অসমীয়া পৰীক্ষা আৰু পিছবেলা হিষ্ট্ৰী আৰু পাৰফৰ্মিং আৰ্টছৰ পৰীক্ষা হ'ব এপ্লিকেশ্যন ফি 700 টকা দিব লাগিব QR কোড দিয়া আছে ইয়াৰ পৰা আপোনালোকে এই কামটো কৰিব পাৰিব তাৰ বাহিৰে আপোনালোকে কি বস্তু দিব লাগিব এপ্লিকেশ্যন ফি এডমিট কাৰ্ড ফাইনেল সেমিষ্টাৰ কাষ্ট সাৰ্টিফিকেট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ সেলফ সিগনেচাৰ এইকেইটা দিলে হ'ব